নমস্কাৰ দা পলিটিকেল টকলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মন্তু কুমাৰ হৈকিয়া বড়োভূমিৰ খবৰ অসমৰ ৰাইজক দেখুৱাইছো প্ৰাৰ্থীসকলৰ মনৰ কথা অসমবাসী ৰাইজক দেখুৱাইছো বড়োভূমিত এবাৰ কেনে ধৰণৰ পৰিৱেশ হে পৰিৱেশসমূহ দেখুৱাবলৈ আমি যত্ন কৰিছো তামুলপুৰকে ধৰি বিটিআৰৰ 15টা সমষ্টিৰ ভিতৰত আমি 15 প্ৰায় 14টা সমষ্টি ঘূৰিছো আৰু শেষৰটো সমষ্টি এটা নতুন সমষ্টি মানস সমষ্টি আৰু এই মানস সমষ্টি ইউপিপিএলৰ প্ৰাৰ্থী জুংচাং ব্ৰহ্ম মোৰ সৈতে এই মুহূৰ্তত আছে আপোনাৰ নামটো বৰ টান ফুটাবলৈ দিগদাৰ জুংচাং ব্ৰহ্ম আৰু হেতু নামটো ক'লে মানে বহুতে গম নাপায় মোক কাৰণ মোক ফিলা যে বৰগাৰীহে চিনি পায় মানুহে কাৰণ মই এজন অভিনেতা হিচাপে এই নামেৰে মানে জনাজাত হয় তো এতিয়া চবে গম পাই গৈছে যে আচল নামটো গম জুংচাং ব্ৰহ্মই যে ফিলা যে বৰগাৰী এতিয়া চবে গম পাইছে কেনে ধৰণৰ পৰিৱেশ দেখিছে সমষ্টিটো মইতো খুব আশাবাদী আত্মবিশ্বাস কাৰণ মই আজি বহুত দিনৰ প্ৰাৰ্থী পোৱাৰ পাছৰ পৰাই মই ঘূৰি আছোঁ ৰাইজৰ ওচৰত গৈছোঁ যে যেহেতু ঐতিহাসিক এটা নিৰ্বাচন হ'বলৈ গৈ আছে মানাছত তো মানাছৰ বিভিন্ন জাগাত মই ঘূৰিছোঁ আমাৰ মানাছৰ যিমানখিনি বুদ্ধিজীৱী আছে শিক্ষক সমাজ আছে আমাৰ নেতা আছে তো বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত গৈ পেলাই মই বুজিবৰ কাৰণে চেষ্টা কৰিছোঁ যে আজি মানাছৰ ৰাইজে কি চিন্তা কৰিছে তো গৈ পেলাই মই মানে বুজি পাইছোঁ ৰাইজৰ মনৰ কথা তো আজিৰ দিনত স্পেচিয়েলি বিপিএফৰ প্ৰাৰ্থী তানেশ্বৰ বসুমতাৰী ডাঙৰীয়াক ৰাইজে একচেপ্ট কৰিব পৰা নাই অকল ৰাইজৰ কথা নহয় এখেতসকলৰ বিপিএফৰ দলীয় কৰ্মীসকলেও একচেপ্ট কৰিব পৰা নাই কাৰণ এখেতে আমাৰ সমষ্টিৰ বাসিন্দা নহয় অন্য সমষ্টিৰ বাসিন্দা হয় এইকাৰণে ৰাইজে কৈছে যে থানেশ্বৰ বসুমতাৰীক আমাক নালাগে চালে আনি মাছক আমি নাখাওঁ ওচৰতে পোৱা এজন নেতাক লাগে তেনেকুৱাই এটা নিজৰ সমষ্টিৰ যি এটা মানে নিজৰ সমষ্টিৰ হয় এইটোকে ৰাইজে বিচাৰে আজিৰ দিনত কাৰণ বহুতা এক্সপিৰিয়েঞ্চ আছে ৰাইজৰ অন্য সমষ্টিৰ পৰা আহি পেলাই ৰাইজে যে কষ্ট পাইছে সেইটো এটা এক্সপিৰিয়েঞ্চ আছে এইকাৰণে আজি ৰাইজে সেইটো কথা কৈছে এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি কাৰণ মানস ৰাষ্ট্ৰীয় উদ্যান ওচৰতে আছে নহয় জানো আমি যিটো ৰাস্তাৰে এই মুহূৰ্তত বৰপেটা ৰোডৰ পৰা সোমাই আহিলোঁ ৰাস্তাটো যথেষ্ট বেয়া আৰু কি কৰণীয় আছে যিহেতু পৰ্যটনৰ ক্ষেত্ৰতো বহুত কৰিবলগীয়া এই সমষ্টিটোত আছে হয় মানাছত বিভিন্ন জাতি জনগোষ্ঠী আছে আমাৰ অসমীয়া ভাইসকল আছে বড়ো আছে আদিবাসী আছে বেংগলী আছে মুছলিম আছে গোৰ্খাও আছে হিন্দী ভাষীও আছে তাৰ বহুতা জাতি জনগোষ্ঠীয়ে বসবাস কৰে মানাছত তেনে মানে এটা বাগানত বিভিন্ন ধৰণৰ ফুল থাকিলে ধুনীয়া দেখা পায় তেনেকুৱা আৰু কিন্তু আজি মানে গাঁৱে ভূঞে মানে মই ঘূৰি পেলাই দেখা পাইছোঁ যে বহুতখিনি কৰিবলগীয়া কাম আছে ৰাস্তা লাগে ব্ৰিজ লাগে কালভাৰ লাগে চ' এইবিলাক কামটো মানে কৰিব পাৰিলে ভাল হয় মই আজি অনুভৱ কৰিছোঁ আৰু তাৰপিছত মানাছ বুলি ক'লে মানে পৃথিৱীতে চবে গম পায় পৃথিৱীত চ' মানাছত এটা মানে আমি বৰ্তমানত যিখিনি পজিশ্যনত আছে এইটোৰ পৰা বহুত ওপৰলৈ নিব পৰা যায় যদি এনেকুৱা কৰে মানাছত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ব্যক্তিয়ে মানাছৰ ওপৰত নিৰ্ভৰ কৰি পেলাই নিজৰ কিবাটো চলাই নিব পাৰিব জীৱন কিবাটো তো নিশ্চয়কৈ জিকি যোৱাৰ পাছত এইবোৰ কাম কৰাৰ কাৰণে মই চেষ্টা কৰিম আপুনি জাতি জনগোষ্ঠীৰ বিভিন্ন প্ৰান্তলৈ গৈছে বা মানুহখিনিক লগ পাইছে তেওঁলোকৰ ডিমাণ্ডটো কি বুলি কয় আপোনাক সমস্যাসমূহৰ সম্পৰ্কত কি বুলি কয় প্ৰধানতঃ কোনকেইটা সমস্যাৰ কথা আঙুলিয়াই দিয়ে তো মানুহে চব প্ৰথমে আঙুলিয়াই দিয়ে নিজৰ গাঁৱৰ ৰাস্তা ব্ৰিজ কালভাৰ বা স্কুল বিল্ডিং সেইটোৱে কিন্তু এইটোতো লাহে লাহে হৈ থাকিব মই মানে যি আহিলেও সেইটো কাম কৰিবই লাগিব কিন্তু মোৰ চিন্তাটো কি আমাৰ মানাছত যিমানখিনি মানে ইউথ আছে তাৰপিছত প্ৰত্যেক ঘৰত যিবিলাক ল'ৰা ছোৱালী আছে আচলতে আজিৰ দিনত এখেতসকলৰ কাৰণে কৰিবলগীয়া বহু কাম আছে প্ৰত্যেকৰ ঘৰত থকা যদি ল'ৰা ছোৱালীবিলাকক আমি গুণগত শিক্ষা দিব পাৰে তাক যদি ভাল ৰাস্তাইদি নিব পাৰে নিশ্চয় প্ৰত্যেক ঘৰৰে যিখিনি সমস্যা এই সমস্যাবোৰ সমাধান হ'ব কাৰণ আমাৰ ল'ৰা ছোৱালীবোৰৰ এটা পাৱাৰ আছে এটা টেলেণ্ট ভগৱানে দিছে ইহঁতে আমি যি কৰিব বিচাৰোঁ তাকে কৰিব পাৰোঁ যদি গতিকে আমি যদি কৰোঁ ইহঁতে কৰিব পাৰিম কিন্তু আমাৰ যিখিনি দেখা পালোঁ মই আমাৰ বহুতে তাৰমানে 80% আমাৰ মানে মাক দেউতাকে ইয়াৰ ওপৰত নট এৱাৰ্ড তাৰমানে চ' এইবিলাক কাম কৰিবৰ কাৰণে মই সদায় মানে চেষ্টা কৰিম কাৰণ মই যোৱা 15-20 বছৰ ইডিকতে কাম কৰি আছোঁ মই এজ এ মটিভেশ্যনেল স্পীকাৰ হিচাপে স্কুল কলেজ ইউনিভাৰ্চিটিত গৈ পেলাই ষ্টুডেণ্টৰ মটিভেশ্যন দিয়ে আৰু কেতিয়াবা আপছৰ প্লেটফৰ্মত হাইট অভাৰ প্লেটফৰ্মত কেতিয়াবা কোনোবা মানে ক্লাবৰ প্লেটফৰ্মত
কোনোবা গাঁৱৰ বিহুৰ ফাংচনৰ প্লেটফৰ্মত গৈ পেলাই মোক এইটো কথা ক'বলৈহে ৰাইজে মাতে। তো মই নিশ্চয়কৈ জিকাৰ পাছত আমাৰ মানাছত থকা বিভিন্ন জাতি জনগোষ্ঠী যিবিলাক জাতীয় সংগঠন আছে, এপছু আছে, আছু আছে, আশা আছে, ABMছু আছে, এখেতসকলৰ লগত থাকি পেলাই মই আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কাম কৰিবলৈ খুব ইচ্ছা, মই কাম কৰি যাম। যদি আপোনাক এইবাৰ নিৰ্বাচিত কৰে, জয়ী কৰে, তেনেহ'লে প্ৰথম কোনকেইটা কাম কৰিম বুলি আপুনি প্ৰতিশ্ৰুতি দিছে? প্ৰতিশ্ৰুতিটো মানে চবেই সমান, কিন্তু প্ৰথম দ্বিতীয় বুলি একোৱে নাই, চবেইকে কৰিব লগা আছে। গতিকে যিখিনি কাম কৰিবৰ কাৰণে প্ৰথমে সুবিধা পাওঁ সেইটোৱে মই কৰি যাম। আগৰ বিধায়কগৰাকীৰ কাম কাজত অসন্তুষ্ট ৰাইজ, বহুতৰ লগত মই কথা পাতিছোঁ যে বিশেষ একো নকৰিলে। আমাৰ পুনিতৰ তালুকদাৰ আছিলে আগতে, তো একচুৱেলি মোৰ আগতে চাপাগুৰিত সমষ্টিত আছিলে। চ' চাপাগুৰি সমষ্টিত আছে কাৰণে মই চাপাগুৰি বিধায়কৰ কথাহে গম পাওঁ। তো থানেশ্বৰ বসুমতাৰী বৰ্তমানৰ BPPৰ কেণ্ডিডেট, একেবাৰে থানেশ্বৰ চাপাগুৰি সমষ্টিত MLA হৈছিল 10 বছৰ আগতে। চ' এই 10 বছৰত থানেশ্বৰ বসুমতাৰী যে একো নকৰিলে ৰাইজে গম পায়, এইটো ময়ো গম পাওঁ। এইকাৰণে আজি থানেশ্বৰ বসুমতাৰীক বাক্সা সমষ্টিত ৰখা নাই BPPয়ে, কাৰণ বাক্সা সমষ্টিখন চাপাগুৰি সমষ্টিৰ 90% এৰিয়াটো লৈ পেলাই গঠন কৰা হৈছে। গতিকে বাক্সা সমষ্টিৰ ৰাইজে কৈছে যে থানেশ্বৰ বসুমতাৰীক আমাক নালাগে, এখেতক দিলে আমি ভোট নিদিওঁ। এইকাৰণে আজি থানেশ্বৰ বসুমতাৰীক মানাছত দিছে। তাৰপিছত পুনিতৰ তালুকদাৰৰ কথা মই এতিয়া লাহে লাহে গম পাইছোঁ। গম পাওঁ মানে এতিয়া গাঁৱে ভূঞে ঘূৰি পেলাই গম পাইছোঁ যে এখেতে একো কৰিব পৰা নাই। সেইটো এইবাৰ যদি আপোনালোকে, বহুতে কৈছে, আপোনালোকৰ শীৰ্ষ নেতৃত্বই কৈছে যে এইবাৰ আপোনালোকে কিং মেকাৰ হ'ব, চৰকাৰ গঠনত মুখ্য ভূমিকা গ্ৰহণ কৰিব, দিছপুৰৰ চন্দুকটো আপোনালোকৰ চাবিৰে খোল খাব, কথাটো তেনেধৰণে হ'বগৈনে? এইটোৱে ৰাইজে বিচাৰিছে, ৰাইজে কৈছে এটা বেলেঞ্চ পলিটিক্স। কাৰণ আগতে বহু ৰাইজৰ এটা এক্সপিৰিয়েঞ্চ আছে। পলিটিকেলটো যদি আমি বেলেঞ্চত নিব নোৱাৰোঁ, তাহলে পলিটিকেল পাৰ্টিবোৰৰ বেছিকৈ দাদাগিৰি হয়। এইকাৰণে ৰাইজে সেইটো বিচাৰিছে। গতিকে ৰাইজে বিচাৰিছে কাৰণে মই ক'ব পাৰোঁ আজিৰ দিনত আমি 12টা সমষ্টি জিকি আছোঁ। তেতিয়া বেলেঞ্চত আহি যাব, আমি অসমত কিং মেকাৰ হৈ থাকিম। তো অকল হাগ্ৰামা মহিলাৰে নিজকে কিং মেকাৰ কৰি থাকে, কিন্তু কিং মেকাৰ আমি হ'ব এবাৰ। আৰু বহুতে কৈছে যে এই সমষ্টিটোৰ BPFৰ এগৰাকী নেত্ৰী, এতিয়া বৰ্তমান তেওঁ EM আখতাৰা, বেগম আখতাৰা, তেওঁ একনা একত্ৰবাদ চলাইছে আৰু মানসৰ বিভিন্ন প্ৰান্তত তেওঁ শিলৰ চিণ্ডিকেট, বালি চিণ্ডিকেটৰ তেওঁ নেতৃত্ব লৈছে, কথাটো হয় নেকি? সেইটোৰ কাৰণে আগতে এখেতে জিকিব পৰা নাছিল। আগতে বহুবাৰ খেলিছিল কিন্তু জিকিব পৰা নাছিল। কিন্তু যোৱা BTC নিৰ্বাচনত এটা ঢৌ আহিছিল। ঢৌ মানে আমাৰ মাইনৰিটি গাঁওবোৰত গৈ পেলাই BPPৰ নেতাকৰ্মীসকলে অপপ্ৰচাৰ চলাইছিল যে UPPলৈ ভোট দিয়া মানে BJPক ভোট দিয়া, প্ৰমোদ বড়োক আকৌ যদি CM বনায় BJPৰ লগত লগ লাগি মাইনৰিটিবিলাকক উচ্ছেদ কৰিব, নানা ধৰণে এখেতসকলে অপপ্ৰচাৰ চলাইছিল। তো গতিকে মাইনৰিটিসকলে ভয় কৰিছিল। সেইকাৰণে যোৱাবাৰ মানে BTC নিৰ্বাচনত অকল মানাছৰ কথা নহয়, BTRৰ মানে প্ৰত্যেক মানে সমষ্টিতে মাইনৰিটি ভাইসকলে নিজৰ মাটি, নিজৰ সম্পত্তি, নিজৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে BPPক ভোট দিছিল। কিন্তু জিকাৰ পাছত এতিয়া এখেতসকলে BJPৰ লগত লগ লাগি চৰকাৰ চলালে। তো আজি আৰু হাগ্ৰামা মহিলাৰী ডাঙৰে কৈ আছে, আপোনালোকে সুধিছিল যে এইবাৰ BPPৰ কি হ'ব? তো এখেতে উত্তৰত কৈছে কি BPF? এতিয়াতো BPF নাই, আগতে BPF আছিল, এবাৰ NDA, ডেট মিনছ BJP। গতিকে আজিৰ দিনত মাইনৰিটিসকলে ভোট নিদিয়ে। তো ইয়াতে আখতাৰা বেগম আছে নাই, ইয়াৰ লগত কোনো পাৰ্থক্য নহ'ব। মই কৈছোঁ যোৱাবাৰ এই অপপ্ৰচাৰ চলাই পেলাই এখেতসকলে ভোট পাইছে। এতিয়া বুজি পাইছে মাইনৰিটিসকলে। যোৱা 5 বছৰত যেতিয়া প্ৰমোদ বড়ো ছাৰে BTRত চিফ হৈ আছিলে, ইয়াতো কোনো বড়ো মাইনৰিটিৰ লগতো কাজিয়া হোৱা নাই, কোনো এজন মাইনৰিটিক উচ্ছেদ কৰা নাই। এতিয়াতো চৰকাৰ হোৱাৰ 3 মাহ পাছতেতো আদিবাসী আৰু বড়োৰ মাজত কল জুলি হ'ল। কোকৰাঝাৰত এনেকৈ গণ্ডগোল হৈ গ'ল। এতিয়া মানে BPPৰ দাদাগিৰিৰ কাৰণে এতিয়াতো BJPসকলে মিলাব পৰা নাই। আমি আগতে মানে মিলা মিছাত আছিলোঁ বুলি আজি BJPৰ নেতা কৰ্মীসকলেও আমাক কৈছে। তো সেইকাৰণে মই কৈছোঁ যে আজিৰ দিনত চবেই পলিটিক্সৰ বেলেঞ্চত আনিব বিচাৰিছে। তো সেইকাৰণে আমি কিং মেকাৰ হ'ম। তো ইয়াতে আখতাৰাৰ কোনো ভূমিকা ইয়াতে কিবা একো এফেক্ট কৰিব নোৱাৰে। কাৰণ মই কৈছোঁ যোৱাবাৰ অপপ্ৰচাৰ চলাই পেলাই মাইনৰিটিৰ ভোট পাইছিল, এইকাৰণে জিকিছিল। কিন্তু আখতাৰাৰ নিজৰ নেতৃত্বৰ কাৰণে যে সি জিকিছে, নিজৰ কোৱালিটিৰ কাৰণে জিকিছে সেইটো নহয়। এতিয়া আকৌ এখেতে কোৱালিটিটো ফুটি উঠিল কাৰণে এতিয়া আখতাৰা বাইদেউৰ ইয়াতে কোনো
কিবা এই মেডিচিনে মানে কাম নহ'ব। আন এটা কথা সুধি লওঁ, মই এম অখৰাং বড়োৰ সৈতেও কথা পাতিছোঁ। আপুনিও একেটা লাইনৰে মানুহ নহয় জানো? এই চৰকাৰখন যদি এইবাৰ আপোনালোকৰ নেতৃত্বত বা বিজেপিৰ লগতে হওক বা অন্য দলৰ লগতে হওক চৰকাৰখন যদি গঠন হয়, তেনেহ'লে বড়োভূমিৰ চলচ্চিত্ৰৰ জগতখনত বা সাংস্কৃতিক ক্ষেত্ৰখনত কৰিব লগা বহুখিনি কাম আছে। কেনেধৰণে কৰিম বুলি আপোনালোকে পৰিকল্পনা কৰিছে? বিজেপিৰ লগত চৰকাৰ হ'ব বুলিতো নাই, আমিতো এতিয়ালৈকে সেইটো চিন্তা কৰা নাই। যিটো দলৰ লগতে চৰকাৰ হ'ব, দলটো পাছৰ কথা, কিন্তু আমি যে বিজেপিৰ লগত থাকিব সেইটো আজিলৈকে আমি কোৱা নাই আৰু ভাবাও নাই। তো ইয়াতে মানে যেতিয়া 5 বছৰ বিটিআৰত প্ৰমোদ বড়ো ছাৰৰ চৰকাৰ আছিলে, আমাৰ UPPL চৰকাৰ আছিলে, তো কালচাৰৰ কাৰণে বহুখিনি কাম কৰিছে। আৰু প্ৰমোদ বড়ো ছাৰে যিহেতু মই এজন আৰ্টিষ্ট হয়, সেইকাৰণে প্ৰমোদ বড়ো ছাৰে মোক বহুখিনি দায়িত্ব দিছিলে। আমাৰ বড়ো চিনে আৰ্টিষ্ট এছ'চিয়েশ্যন বুলি এটা সংগঠন আছে, তো আমিতো বহুত আগৰ পৰাই মানে মেমৰেণ্ডাম দিছিলোঁ যে আমাক চিনেমা হল লাগে, এনেকুৱা এনেকুৱা বহুতখিনি কাম কৰিবলগীয়া আছে। চিনেমা হল আছে নাই বাৰু? এতিয়া মানে 6টা চিনেমা হল প্ৰমোদ বড়ো ছাৰে বনাইছিল, তো এতিয়া এটা মাত্ৰ কমপ্লিট হৈছিল, বাকীখিনি চব আধাৰুৱা হৈ আছে, কাৰণ যিহেতু চৰকাৰ এইটো ভাঙি গ'ল। তো মই আশা কৰিছোঁ এতিয়া যি বৰ্তমানৰ চৰকাৰ এইটো কৰি দিব। তো সেইখিনি কাম প্ৰমোদ বড়ো ছাৰে কৰিছিলে। তাৰপিছত আমাক উৎসাহ যোগাবৰ কাৰণে আমাৰ ইয়াত যিবিলাক আহি থকা আমাৰ যি জেনেৰেশ্যন, তাক উৎসাহ যোগাবৰ কাৰণে আমি এছ'চিয়েশ্যনৰ পৰা এটা পদক্ষেপ লৈছিলোঁ যে ফিল্ম ফেষ্টিভেল, ফিল্ম এৱাৰ্ড বনাব লাগে। তো প্ৰমোদ বড়ো ছাৰ যোৱা 5 বছৰত আমাৰ UPPL চৰকাৰে এইবিলাক আমাক সুবিধা দিয়া হৈছিল। তো এইটো লৈ পেলাই আমাৰ যুৱ প্ৰজন্মই বহুত মানে এনকাৰেজ পাইছিলে। তো এইবোৰ কৰি যদি আমি যাই থাকোঁ, এনে আমাৰ যিটো যুৱ প্ৰজন্মৰ বৰ্তমানৰ যিটো টেলেণ্ট, এইবিলাক দেখা পাই মানে আমি নিশ্চয় ক'ব পাৰিম যে আমি যদি সুবিধা দিওঁ, এটা প্লেটফৰ্ম দিওঁ, ভাল প্লেটফৰ্ম দিওঁ, তেতিয়াহ'লে আমাৰ বড়ো যিটো কালচাৰ, এই কালচাৰটো মানে বহুত আগলৈ নিব পাৰিম। গৈছোঁ, এতিয়া বহুত ডেভেলপ হৈছে, আকৌ আমি ডেভেলপ কৰিব লাগিলে আপোনালোকে চাব লাগিব, আমাৰ চিনেমাখন আপোনালোকে চাব লাগিব, বড়ো কালচাৰখন আপোনালোকে আদৰি ল'ব লাগিব। যে আপোনালোকে চাব লাগিব, আদৰি ল'ব লাগিলেতো এটা মানে এটা পৰ্যায়লৈ আমি নিব লাগিব, এটা লেভেললৈ আমি নিব লাগিব। চ' এই লেভেলৰ নিয়াৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ। ইয়াতে মানে আমাক মানে চৰকাৰৰ বহুতখিনি মানে ছাপোৰ্টটো লাগিব। তো আমিতো দিছিলোঁ যোৱা 5 বছৰত, আকৌ যদি আমি এইবাৰ নিৰ্বাচনত আহি পেলাই যদি কিং মেকাৰত বহিব পাৰোঁ, নিশ্চয় মই হিচাপে সেইটোৰ কাৰণে কাম কৰিবলৈ মানে নিশ্চয় মানে সাজু আছোঁ। আপোনাৰ সমষ্টিটোৰ আৰু দুটা কথা পাতি লওঁ। আপুনি অত্যন্ত ব্যস্ত, কেইবাখনো সভা আপোনাৰ আছে। এই সমষ্টিটোত আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছৰ মিত্ৰ দলসমূহেও ইয়াত উঠি পৰি লাগিছে সমষ্টি দখলৰ বাবে। কি দেখিছে পৰিৱেশটো তেওঁলোকৰ? এতিয়া হয়, কিন্তু সমষ্টিবাসীয়ে এটা পিকচাৰ দেখা পাইছে, সমষ্টিবাসীয়ে এতিয়া বুজি পাইছে যে একচুৱেলি ৰিয়েলৰ ৰাইজৰ দলৰ কেণ্ডিডেট মানাছৰ অঞ্জন তালুকদাৰ কাৰ কেণ্ডিডেট, এতিয়ালৈ আজি ৰাইজে সন্দেহ কৰিছে। সঁচাকৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ কেণ্ডিডেট না কিবা বেলেগৰ কেণ্ডিডেট, এইটো দেখি পাই পেলাই মানে ৰাইজে অলপ বিভাঙত পৰিছে। চ' কেইদিনমান পাছত চবেই গম পাই যাব, মই চব কথা ইয়াতে ক'ব নোৱাৰোঁ। তো এতিয়া অঞ্জন তালুকদাৰ ৰাইজৰ দলৰ কেণ্ডিডেট, ৰাইজৰ সন্দেহত, গতিকে কেতিয়াও জিকিব নোৱাৰে। আপুনি কিমান ভোটত জিকিম বুলি আশা কৰিছে? এতিয়াতো মই ভাবিছোঁ 65,000। বেছি সময় নলওঁ, আৰু কেইখন সভা আছে আৰু দিনটোত কিমানখন সভা কৰিছে? চকু সোমাই আছে, ৰাতিও চাগে হোৱা ভালকৈ হোৱা নাই। মানে দিনত কেইটা যে সভা কৰিছোঁ ময়ো নিজেও গম নাপাওঁ, এনেকুৱা হৈছে। তাৰমানে বৃহৎ এটা সমষ্টি হ'ল, বহুত ডাঙৰ সমষ্টি। তো যিমান পাৰোঁ মই ৰাইজৰ লগত কানেক্ট কৰিব বিচাৰোঁ আৰু কানেক্ট কৰি আছোঁ। আৰু মই খুব মানে ভাল লাগিছে, ৰাইজে মোক ছাপোৰ্ট কৰিছে। চ' কাৰণ মই অভিনেতা হিচাপে ৰাইজৰ ওচৰত যোৱাৰ কাৰণে মোৰ সহজ হৈছে, সেইটোৱে। কিন্তু অভিনেতাৰ মুখটো লৈ পেলাই মই ৰাজনীতিত অহা নাই, ইলেকশ্যন খেলা নাই। মোৰ ৰাজনীতিত যিখিনি মোৰ কোৱালিটি আছে সেইটো লৈ পেলাইহে মই আজি কেণ্ডিডেট হৈছোঁ। প্ৰথম সোধা প্ৰশ্নটোৰ উত্তৰটো মই বিচাৰিছোঁ। আপোনাৰ নামটো যথেষ্ট টান, অৰ্থটো কিবা জানে নেকি? জোংস্ৰাং মানে জ্বলি পেলাই পোহৰ যে হয়, ধৰি লওঁ তৰাটো এতিয়া তৰাটো দেখা পোৱা নাই, ৰাতি হ'লে এইটো জ্বলিব, তাৰপিছত পোহৰ হ'ব, জোংস্ৰাং ইয়াৰ অৰ্থটো। ধন্যবাদ জনাইছোঁ, আপোনাক শুভেচ্ছা জনালোঁ। আগবাঢ়ি যাওক, সমষ্টিবাসী ৰাইজৰ হৈ কাম কৰক। থেংক ইউ। এয়া আছিল জোংস্ৰাং বড়োৰ মন্তব্য, ব্ৰহ্মৰ মন্তব্য। আমি
অসমৰ ৰাইজৰ বিভিন্ন প্ৰান্তত ঘূৰি এটা কথাই অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ যে বড়োভূমিত সঁচাকৈ এটা বেলেঞ্চিং ৰাজনীতি চলি আছে আৰু UPPLৰ আণ্ডাৰ কাৰেণ্ট আমি ইয়াত দেখিবলৈ পাইছোঁ। গতিকে কেইবাটাও সমষ্টিত এইবাৰ UPPLৰ বৃহৎ জয়লাভ হ'ব। সমষ্টি কিমান হ'ব এতিয়া ধাৰণা কৰা টান হৈছে, কিন্তু অধিক সংখ্যক সমষ্টিতে 15টা সমষ্টিৰ অধিক সংখ্যক সমষ্টিতে UPPLৰ সমৰ্থকসকলৰ আৰু UPPLৰ প্ৰতি যিখিনি লোক ওলাই আহিছে তেওঁলোকৰ লগত কথা পাতি, গাঁওবাসী ৰাইজৰ লগত কথা পাতি, দোকানৰ লোকৰ লগত কথা পাতি আমি এটা কথা ধাৰণা কৰিছোঁ যে সঁচাকৈ বিভিন্ন সমষ্টিৰ লগতে এই সমষ্টিটোতো UPPLৰ বতাহ বলিছে।